নমস্কাৰ, অন্য এটি ভিডিঅ'ৰ মাজত সকলোলৈ স্বাগতম জনালোঁ। আৰু এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ নিযুত বাবু আঁচনিৰ যিখন ফৰ্ম আছে, এই ফৰ্মখন তোমালোকে কেনেকৈ ফিল আপ কৰিবা। ইয়াৰ আগতে অসম চৰকাৰে আন এখন আঁচনি আনিছিল, যিটো নেকি মহিলাসকলৰ অৰ্থাৎ ছোৱালীসকলৰ বাবে আছিলে, আৰু সেইটো আছিল নিযুত মইনা আঁচনি। আৰু সেই নিযুত মইনা আঁচনিত কিন্তু কিছুমানে ফৰ্মখন ফিল আপ কৰোঁতে অলপমান ভুলকৈ লিখিছিল, যাৰ বাবে কিন্তু সিহঁতৰ একাউণ্টত টকাটো সোমোৱা নাছিলে। গতিকে এইটো ভিডিঅ'ত মই তোমালোকক দেখুৱাম কেনেকৈ তোমালোকে এই ফৰ্মখন শুদ্ধভাৱে ফিল আপ কৰিবা। তো ফৰ্মখন ফিল আপ কৰাৰ আগতে তোমালোকে কনফাৰ্ম হৈ ল'বা যে এই ফৰ্মখন ইউজিৰ কাৰণে নে পিজিৰ কাৰণে ফিল আপ কৰি আছা। তোমালোকে যিটো কেটাগৰীৰ হোৱা সেই কেটাগৰীৰ ফৰ্মখনেই ফিল আপ কৰিব লাগিব। তো মই বৰ্তমান ইউজিৰ যিখন ফৰ্ম আছে এই ফৰ্মখন তোমালোকক দেখুৱাই আছোঁ। যিসকলে 2025-26 বৰ্ষত BA BSc বা BComত এডমিশ্যন লৈছে সেইসকলেহে এইটো ফৰ্ম ফিল আপ কৰিব লাগিব। তো প্ৰথম অৱস্থাত তোমালোকে চোৱা, 1 নম্বৰত কি আছে, নেম অফ ষ্টুডেণ্ট। নেম অফ ষ্টুডেণ্ট কি হয় যে তোমাৰ নাম যিটো হয় সেইটো নামটো কেপিটেল লেটাৰত তোমালোকে লিখিবা। অৰ্থাৎ গোটেই ফৰ্মখন তোমালোকে যদি কেপিটেল লেটাৰত লিখা তেনেহ'লে কিন্তু যিসকলে স্ক্ৰুটিনি কৰে বা ভেৰিফাই কৰে সিহঁতৰ কাৰণে কিন্তু বহুত সুবিধা হয়। তোমালোকে যিটো নাম হয় সেইটো লিখি দিবা। ছাপ'জ ABCD যি হয় সেইটো তোমালোকে লিখিবা। তাৰপিছত কি আছে, মেৰিটেল ষ্টেটাছ। মেৰিটেল ষ্টেটাছটো কি, যদি তোমালোকে বিয়া পাতিছা তেনেহ'লে তোমালোকে মেৰিট দিব লাগিব, আৰু যদি বিয়া পাতা নাই তেনেহ'লে তোমালোকে ছিংগল যিটো আছে ছিংগলত তোমালোকে টিক মাৰ্ক দিব লাগিব। নেক্সট আহিল কি, ডেট অফ বাৰ্থ। তোমালোকে ডেট অফ বাৰ্থৰ লিখাৰ পিছত তোমালোকে এনেকৈ এটা স্লেছ দি দিব পাৰা। ইয়াতে তোমালোকে দুটা মিলি কি দিবা, ডেট, এই দুটাত দিবা তোমালোকে মান্থ, আৰু বাকী এইখিনিত কি দিবা তোমালোকে কিমান চনত জন্মগ্ৰহণ কৰিছে সেইটো তোমালোকে ইয়াতে দি দিবা। নেক্সট আহিল কি, 4 নম্বৰত নেম অফ ফাদাৰ। তোমালোকে ফাদাৰ নামটো ইয়াতে যদি ফাদাৰৰ নাম লিখা তেনেহ'লে তোমালোকে ইয়াতে ফাদাৰ টিক মাৰ্ক দি তাৰপিছত ফাদাৰ নামটো লিখি দিবা। যদি ভাবা যে মই মাদাৰৰ নামটো লিখিম তেনেহ'লে মাদাৰৰ টিক মাৰ্ক দি মাদাৰৰ নামটো লিখিবা। আৰু যদি কোনো ফাদাৰ বা মাদাৰৰ বাদ দি পেলাই যদি তোমালোকে বেলেগ কোনো গাৰ্জেনৰ নামটো দিব খোজা তেনেহ'লে গাৰ্জেনৰ ওপৰত টিক মাৰ্ক দি তোমালোকে কিন্তু গাৰ্জেনৰ নামটো লিখিব লাগিব। তাৰপিছত আহিল কি, ৰিলিজিয়নটো তোমালোকে যদি হিন্দু হোৱা তেনেহ'লে হিন্দুজিম বুলি লিখিবা, ডিটেইলছ লিখি দিবা হিন্দুজিম বুলি। আৰু যদি মুছলিম হোৱা তেনেহ'লে মুছলিম বুলি লিখি দিবা, খ্ৰীষ্টান হ'লে অৰ্থাৎ তোমালোকে যিটো ধৰ্মৰ হোৱা সেইটো ধৰ্মৰ তোমালোকে ইয়াতে নামটো লিখি দিবা। তাৰপিছত আহিল কি, মোবাইল নম্বৰ। মোবাইল নম্বৰটো তোমালোকে 10 ডিজিটৰ মোবাইল নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব লাগিব। এইবাৰ আহিল কি আছে, 7 নম্বৰত চোৱা, ভিলেজ অৰ টাউন অৰ চিটি। যদি তোমালোকে গাঁৱত বসবাস কৰা তেনেহ'লে তোমালোকৰ যিটো ভিলেজ হয় ভিলেজটো ইয়াতে লিখি দিব লাগিব। যদি টাউনত বসবাস কৰি আছে টাউনত লিখিবা, বা চিটিত থাকিলে চিটিত ইয়াতে তোমালোকে নামটো দি দিব লাগিব। তাৰপিছত তোমালোকে য'ত বসবাস কৰি আছা তাৰে পিনক'ডটো ইয়াতে দিব লাগিব। 6 ডিজিটৰ পিনক'ড যিটো আছে সেইটো তোমালোকে তাতে ভৰাই দিবা। তাৰপিছত আহিল কি, ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিটি। তোমালোকে যদি কোনটো ব্লকত হোৱা বা কোনটো মিউনিচিপালিটি হোৱা সেইমতে তোমালোকে ইয়াতে নামটো ভৰাই দিব লাগিব। নেক্সট আহিল কি, পুলিচ ষ্টেচন। তোমালোকৰ বসবাস কৰা পুলিচ ষ্টেচনটো কি আছে সেইটো ইয়াতে দিবা, আৰু লগতে জিলা বা ডিষ্ট্ৰিক্টৰ নাম যিটো আছে সেইটো তোমালোকে ইয়াতে দিব লাগিব। 8 নম্বৰত আছিল কি, আধাৰ নাম্বাৰ ইফ এভেইলেবল। তোমালোকৰতো মেক্সিমাম ক্ষেত্ৰত আধাৰ নাম্বাৰটো লাগেই বা আধাৰ নম্বৰ আছেও, গতিকে তোমালোকে আধাৰ নম্বৰটো ইয়াতে ভৰাই দিবা। তাৰপিছত কি আহিল, 9 নম্বৰত আছে কি, নেম অফ LSC। অৰ্থাৎ এইটো মই অলপ পিছতে দেখুৱাই আছোঁ ভিডিঅ'ৰ শেষত। LSCটো তোমালোকে ক'ৰ পৰা পাবা এইটো মই ভিডিঅ'ৰ শেষত দেখাই আছোঁ। তাৰপিছত তোমালোকৰ কি আছে, 10 নম্বৰত অপটেড ফৰ BK মেৰিট এৱাৰ্ড। এইটো তোমালোকে পাইছা নেকি, যদি পাইছা ইয়েছ দিবা, যদি পোৱা নাই তেনেহ'লে ন' বুলি দিব লাগিব। এইবাৰ তোমালোকে চোৱা, এডুকেশ্যনেল ডিটেইলছ যিটো আছে, এডুকেশ্যনেল ডিটেইলছত কি আছে, নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট। যিহেতু এইটো তোমালোকৰ ইউজিৰ কাৰণে হয়, অৰ্থাৎ তোমালোকে হাই ছেকেণ্ডেৰী ক'ৰ পৰা পাছ কৰিছা, কোনখন ইনষ্টিটিউটৰ পৰা পাছ কৰিছা তেনেহ'লে সেইখনৰ নামটো তোমালোকে ইয়াতে ভৰাই দিব লাগিব। লাষ্ট আহিল কি, লাষ্ট এক্সামিনেশ্যন পাষ্ট। কি হ'ব, HS ছেকেণ্ড ইয়াৰ। তোমালোকে পাছ কৰিহে তাৰপিছত ইউজিত গৈছা, গতিকে HS ছেকেণ্ড ইয়াৰ বুলি লিখিবা। কোন চনত পাছ কৰিছা সেইটো দিবা, আৰু HS ছেকেণ্ড ইয়াৰৰ ৰোল নম্বৰটো কি আছিল এইটো তোমালোকে বহাই দিব লাগিব। 3 নম্বৰত কি আছে, নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰ'ল্ড ইন। অৰ্থাৎ তোমালোকে বৰ্তমান কোনখনত কলেজ হওক বা য'তে নহওক য'ত পঢ়ি আছা তোমালোকে সেইটোৰ নামটো ইয়াত দিব লাগিব। নেম অফ দ্য ইউনিভাৰ্চিটি। তোমালোকে কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত বৰ্তমান পঢ়ি আছা সেইটো দিব লাগিব। তাৰপিছত
তোমালোকৰ এডমিশ্যন লোৱাৰ সময়ত সমৰ্থন পৰ্টেল যিটো আছিল তাৰ পৰা যিটো এনৰলমেণ্ট নম্বৰটো পাইছা সেই এনৰলমেণ্ট নম্বৰটো ইয়াতে ভৰাই দিব লাগিব। নেক্সট আহিল কি বেংক ডিটেইলছ। বেংক ডিটেইলছ কি লাগিব? একাউণ্ট নম্বৰ। তোমালোকে বেংকৰ পাছবুকখন ওলাই ল'বা ভালকৈ আৰু তাৰে যিটো ডিজিট আছে সেই ডিজিটটো একদম ধুনীয়াকৈ লিখি দিবা। সব কেপিটেল লেটাৰত তোমালোকে এই ফৰ্মখন ফিল আপ কৰি দিবা। তাৰপিছত কি আছে IFSC কোড। পাছবুকখন ওলাই তোমালোকে দেখা পাবা তাতে IFSC বুলি এটা কোড নাম্বাৰ থাকে। ইণ্ডিয়াৰ যিমান বেংক আছে চবৰে এটা কোড নাম্বাৰ থাকে IFSC কোড, সেইটো তোমালোকে ভৰাই দিব লাগিব। তাৰপিছত একাউণ্ট হোল্ডাৰ নেম, এইটোতো তোমালোকৰ নিজৰ একাউণ্ট যিহেতু আজিকালি চবৰে থাকেই, গতিকে একাউণ্ট হোল্ডাৰটো তোমাৰে হ'ব। এইটো বেংক নেম, তোমালোকে কোনখন বেংকত পাছবুকখন খুলিছা। যদি SBI হোৱা তেনেহ'লে ষ্টেট বেংক অফ ইণ্ডিয়া বুলি লিখিবা, পাঞ্জাৱ নেশ্যনেল বেংক বা যিকোনো বেংক হওক য'ত খুলিছা তোমালোকে পাছবুকখন, তাতে তোমালোকে নামটো ভৰাই দিব লাগিব ইয়াতে। তাৰপিছত কোনখন ব্ৰাঞ্চ হয়, যিখন পাছবুক খুলিছা সেইটোত তোমালোকৰ কোনখন ব্ৰাঞ্চত খুলিছা সেই ব্ৰাঞ্চ নেমটো ইয়াতে দি দিব লাগিব। নেক্সট আহিব কি চিগনেচাৰ অফ হেড অফ দ্য ইনষ্টিটিউশ্যন। এই ফৰ্মখন লৈ তোমালোকে য'ত এডমিশ্যন লৈছা বা বৰ্তমান পঢ়ি আছা তাৰ যিজন হেড আছে সেইটোৰ চিগনেচাৰটো ইয়াতে ল'ব লাগিব। তাৰপিছত তোমালোকৰ পেৰেণ্ট বা গাৰ্জেন যিজন আছে তাৰ চিগনেচাৰটো ল'ব লাগিব। আৰু ইয়াতে কি হ'ব তোমাৰ নিজৰ যিটো নাম সেই নামটো চিগনেচাৰ কৰি পেলাই তোমালোকে জমা দিব লাগিব। এইটো আছিল UGৰ কাৰণে। এতিয়া মই দেখুৱাই আছোঁ তোমালোকৰ PGৰ কাৰণে কেনেকৈ ফৰ্মখন ফিল আপ কৰিবা। UG আৰু PGৰ ফৰ্মখন অলমষ্ট ছেম, তথাপি মই ইয়াতে এটা বস্তু ন'টিছ কৰিছোঁ। UG আৰু PGৰ লগত 10 নম্বৰ যিটো পইণ্ট আছে সেইটো অলপমান চেঞ্জেছ আছে। কি দিছে ইয়াতে আৰ ইউ এভেইলিং দ্য বেনিফিট অফ CM's জীৱন প্ৰেৰণা স্কিম। যদি তোমালোকে এইটো বেনিফিচিয়াৰী হোৱা তেনেহ'লে তোমালোকে ইয়েছ দিব লাগিব, আৰু যদি নোহোৱা তেনেহ'লে ইয়াতে ন' বুলি দিবা। বাকী ইয়াতে ছেম আছে, গোটেই ডিটেইলছ ছেম আছে। তো মই ইয়াতে তোমালোকৰ যিটো LAC বুলি তোমালোকে দেখা পাইছা ইয়াতে, সেইটো কেনেকৈ পাবা? LACৰ বাবে তোমালোকে হয়তো তোমাৰ মাক বা দেউতাক বা তোমাৰ যদি ভোটত নাম উঠিছে তেনেহ'লে তোমালোকৰ সেই ভোটাৰ কাৰ্ডখন ওলাই ল'বা। তো তাতে তোমালোকে দেখা পাবা যে ইয়াতে ইপিক নাম্বাৰ আছে, চিৰিয়েল নাম্বাৰ আছে, আৰু এটা কি আছে থাৰ্ড নম্বৰত বিধানসভা সমষ্টিৰ নম্বৰ এণ্ড নাম বা এছেম্বলি কনষ্টিটিউচি নাম্বাৰ এণ্ড নেম যিটো আছে। ইয়াতে তোমালোকে ৰাইট ছাইডত যিটো নাম থাকিব বা যিটো লিখা আছে সেইটোৱে তোমালোকৰ কিন্তু LAC নেম হয়। গতিকে এই নেমটো তোমালোকে তাতে বহাই দিব লাগিব। তো এইখিনি আছিল এইটো ভিডিঅ', আৰু এই ভিডিঅ'টো চাই যদি তোমালোকে ভাল পাইছা তেনেহ'লে এটি লাইক কৰি দিবা, আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা বুলি আশা ৰাখিছোঁ। গতিকে নিশ্চয়কৈ লগ পাম নতুন এটি ভিডিঅ'ৰ মাজলৈ। থেংক ইউ।